ডেফিনেটলি আমি যেটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দিয়া হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গতিকে অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈ আছোঁ, এখন নহ'লে নহ'ব। নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি, সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষীপ্ৰতাৰে আমি শুনানি ৰায়দানটো বিচাৰিছোঁ, এটা শেষ আমি উত্তৰ পাব লাগে। হয়, ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে। এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে, সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ। আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত। 20 বছরেও শেষ হবে না জুবিন হত্যা মামলার শুনানি। অত্যন্ত ধীর লয়ে এগোচ্ছে শুনানি প্রক্রিয়া, বলছেন গরিমা। ফাস্ট ট্র্যাক আদালতে শুনানির আহ্বান জুবিনের স্ত্রী গরিমার। ইচ্ছাকৃতভাবে মামলাকে স্লথ করে দিচ্ছেন শ্যামকানুর আইনজীবী, এমনটাই অভিযোগ। এভাবে এগোতে থাকলে 20 বছর লেগে যাবে। আর তাই শুরু থেকেই ফাস্ট ট্র্যাক আদালতে প্রতিদিন শুনানির ব্যবস্থা করে দেওয়ার আবেদন জানিয়ে আসছি আমরা, এমন অভিযোগ করছেন সরকার পক্ষের আইনজীবী। প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গতিকে অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব। এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে, তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো এখোলৈ। আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনিক যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক। আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। ভার্চুয়াল এই শুনানিতে এখনো নথি আদান প্ৰদানের কাজই চলছে। এজন্য শুরু থেকেই বিশেষ আদালতের কথা বলে আসছি আমরা, মন্তব্য গরিমার। সদায় সেই কথাটো আমি সকলোৱে বিচাৰিছোঁ, অকল আমাৰ পৰিয়াল বুলি নহয়। স্পেচিয়েল জাজৰ কোৰ্টখন দিয়ক। আপোনালোক সকলোৱে বিচাৰিছে, অসমৰ ৰাইজে বিচাৰিছে, খুব ক্ষীপ্ৰতাৰে এই বিচাৰ কাৰ্য সম্পন্ন হওক আৰু একদম কটকটীয়াকৈ হওক। এদিকে শুনানি প্রক্রিয়া নিয়ে অসন্তোষ প্রকাশ করেছেন জুবিনের বোন পামি বরঠাকুরও। ধৈর্য ধরে অপেক্ষা করে আছি, আমাদের ধৈর্যের পরীক্ষা না নেওয়াই ভালো, রীতিমতো হুমকি পামির। ইচ্ছাকৃত যেন লাগিছে, আমাৰ ডিলে কৰি আছে। তো প্ৰপাৰ পইণ্টতহে কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ, এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল। থ্যাংক ইউ। এদিকে আবার অমৃতপ্রভা সহ মূল অভিযুক্তদের কারো মধ্যে কোনো অনুশোচনা দেখতে পাননি গরিমা। খুব স্বাভাবিক দেখাচ্ছে সবাইকে, জানি না এরা মনে মনে কি ভাবছে, ভেতরে ভেতরে কোনো আশ্বাস পেয়েছে কিনা আশঙ্কা গরিমার। অনুশোচনা কোনো ধৰণৰ নাই, অমৃতপ্ৰভাকো দেখিছোঁ, কোনো ধৰণৰ অনুশোচনা নাই, খুব নৰ্মেলি আছে। মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে। কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব, শাস্তি পাবই লাগিব। কিবা যদি জামিনৰ কথাও ভাবিছে, এইবোৰ নিবেদনটো চলিয়ে আছে। গতিকে কোনোদিনে সেই দোষীকেইটাই জামিনটো পাবই নালাগে, একদম চিধা বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে, একদম কঠোৰতকৈ কঠোৰ। উল্লেখ্য, 30 জানুয়ারি জুবিনের 2 দেহরক্ষী ও অমৃতপ্রভার জামিন আবেদন খারিজ করেছিল আদালত। 16 ফেব্রুয়ারি পরবর্তী শুনানির দিন ধার্য করেছে আদালত। এখানে এটাও উল্লেখ করা যেতে পারে যে ফাস্ট ট্র্যাক কোর্টে মামলা ঠেলে দিলে তখন জামিন পেয়ে যেতে পারেন অভিযুক্তরা, আর তাই এখনই সেই বিকল্পের কথা ভাবা হচ্ছে না। তবে শুনানি প্রক্রিয়া যে অত্যন্ত স্লথ হয়ে পড়েছে, এ নিয়ে কোনো সংশয় নেই। ব্যুরো রিপোর্ট, NKTV বাংলা।